নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি অসমৰ কেইগৰাকীমান উল্লেখনীয় ব্যক্তি আৰু তেওঁলোকৰ ছদ্মনামৰ বিষয়ে জানো আহক। এই টপিকটোৰ পৰা আপোনালোকৰ আহি থকা এডিআৰই 2.0 আসাম টেট আসাম পুলিচ বা অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামত কোৱেশ্যন আহা দেখা পোৱা যায়। গতিকে আহক আজিৰ টপিকটো আৰম্ভ কৰোঁ। দিছ ইজ এবাউট মি। আজিৰ প্ৰথমজন ব্যক্তি হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। তেওঁৰ ছদ্মনাম কি? তেওঁৰ ছদ্মনাম হৈছে প্ৰতিমাৰ খনিকৰ। নেক্সট হৈছে ৰঘুনাথ চৌধুৰী। তেওঁৰ ছদ্মনাম কি? তেওঁৰ ছদ্মনাম হৈছে বিহগী কবি। তেওঁক বিহগী কবি নামেও জনা যায়। পাৰ্বতী প্ৰসাদ বৰুৱা। তেওঁৰ ছদ্মনাম হৈছে গীতি কবি। ৰত্নকান্ত বৰকাকতি। তেওঁৰ ছদ্মনাম হৈছে শেৱালী কবি। লক্ষীধৰ শৰ্মা। তেওঁৰ ছদ্মনাম হৈছে দেশপ্ৰাণ। কমলাকান্ত ভট্টাচাৰ্য আৰু তেওঁৰ ছদ্মনাম হৈছে অগ্নিকবি। বিনন্দ চন্দ্ৰ বৰুৱা। তেওঁৰ ছদ্মনাম হৈছে ধনী কবি। জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ ছদ্মনাম হৈছে ৰূপকোঁৱৰ। আনন্দ চন্দ্ৰ আগৰৱালা। তেওঁৰ ছদ্মনাম হৈছে ভাঙনি কোঁৱৰ। আনন্দ চন্দ্ৰ বৰুৱা। তেওঁৰ ছদ্মনাম হৈছে বকুল বনৰ কবি। নীলমণি ফুকন। তেওঁৰ ছদ্মনাম হৈছে বাগ্মী বৰ আৰু ককা। মতিৰাম বৰা। তেওঁৰ ছদ্মনাম হৈছে লোকপ্ৰাণ। হেম বৰুৱা। তেওঁৰ ছদ্মনাম হৈছে অসম গৌৰৱ। ফণী শৰ্মা। তেওঁৰ ছদ্মনাম হৈছে নটসূৰ্য। গজেন বৰুৱা। তেওঁৰ ছদ্মনাম হৈছে সুনীত কোঁৱৰ। অমিয় কুমাৰ দাস। তেওঁৰ ছদ্মনাম হৈছে লোকনায়ক। ডক্টৰ ভূপেনেশ্বৰ বৰুৱা। তেওঁৰ ছদ্মনাম হৈছে লোকবন্ধু। ডক্টৰ ভূপেন হাজৰিকা। তেওঁৰ ছদ্মনাম হৈছে সংগীত সূৰ্য। লক্ষ্মীধৰ শৰ্মা। তেওঁৰ ছদ্মনাম হৈছে দেশপ্ৰাণ। ৰজনীকান্ত বৰদলৈ। তেওঁৰ ছদ্মনাম হৈছে উপন্যাস সম্ৰাট। প্ৰসন্নলাল চৌধুৰী। তেওঁৰ ছদ্মনাম হৈছে বিপ্লৱী কবি। ৰাধা গোবিন্দ বৰুৱা। তেওঁৰ ছদ্মনাম হৈছে সিংহ পুৰুষ। নবীন চন্দ্ৰ বৰদলৈ। তেওঁৰ ছদ্মনাম হৈছে কৰ্মবীৰ। হিতেশ্বৰ শইকীয়া। তেওঁৰ ছদ্মনাম হৈছে কৰ্মশ্ৰী। তৰুণৰাম ফুকন। তেওঁৰ ছদ্মনাম হৈছে দেশভক্ত। হেমচন্দ্ৰ বৰুৱা। তেওঁৰ ছদ্মনাম হৈছে ত্যাগবীৰ। গোপীনাথ বৰদলৈ। তেওঁৰ ছদ্মনাম হৈছে লোকপ্ৰিয়। লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ ছদ্মনাম হৈছে সাহিত্যৰথী আৰু ৰসৰাজ। অম্বিকাগিৰি ৰায়চৌধুৰী। তেওঁৰ ছদ্মনাম হৈছে অসম কেশৰী। ৰাধাকান্ত সন্দিকৈ। তেওঁৰ ছদ্মনাম হৈছে দানবীৰ। আনন্দীৰাম দাস। তেওঁৰ ছদ্মনাম হৈছে বনকোঁৱৰ। বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁৰ ছদ্মনাম হৈছে কলাগুৰু। বন্ধু বান্ধৱীসকল আজিলৈ ইমানে। আপোনালোকে যদি এই সৰু ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আজিলৈ ইমানে। ধন্যবাদ।